Hello students, এই ভিডিওতে আমি এক্সারসাইজ 2.2 কোয়েশ্চন নাম্বার 5 এর সলিউশন করিম। কোয়েশ্চন নাম্বার 5 দিছে a ribbon of 12 1/2 meter long is divided into 10 equal parts. What is the length of its parts? এতিয়া আমাৰ প্ৰশ্ন খোদা হৈছে এডাল 12 সমস্ত দুই ভাগৰ 1 মিটাৰ দীঘল ৰঙীন ফিতা 10 ইকুৱেল পাৰ্টছত আমাক মানে 10টা সমান টুকুৰাত ভাগ কৰা হ'ল বুলি কৈছে। প্ৰতি টুকুৰাৰ দৈৰ্ঘ্য আমাক নিৰ্ণয় কৰিব দিছে। আমি সহজতে ইয়াৰ উত্তৰ কৰিব হলে আমি এই 12 সমস্ত দুই ভাগৰ একক 10 দি পেলাই হৰণ কৰি দিলে ইয়াৰ উত্তৰটো সহজতে আমি নিৰ্ণয় কৰিব পাৰিম। চাও ইয়াৰ সমাধানটো আমি কৰো। Question number 5 or solution saba. A ribbon of 12 1/2 meter long is divided into 10 equal parts. Therefore, the length of its parts এডাল 12 সমস্ত দুই ভাগৰ 1 মিটাৰ দীঘল ৰঙীন ফিতা 10টা সমান সমান অংশত টুকুৰা কৰা হ'ল। এতেকে প্ৰতিটো টুকুৰাৰ দৈৰ্ঘ্য হ'ব ইয়াত চাবা এই 12 1/2 যি আছে ইয়াক প্ৰথমে আমি লিখিম 12 1/2 ডিভাইড কৰি দিম আমি 10 এৰে। 10টা সমান টুকুৰাত ভাগ কৰিব দিছে, ইয়াক 10টা সমান টুকুৰাত আমি ভাগ কৰি দিলো। ইয়াক আমি লিখিব পাৰো ছাত্ৰ ছাত্ৰীসকল ভালদৰে মন কৰিবা, যেহেতু আমাক মিটাৰত উত্তৰটো ওলাব তেন্তে ব্ৰেকেট দি পেলাই আমি ইয়াত মিটাৰ এটা দিম। ইয়াত তোমালোকে মিটাৰ বুলি লিখি ল'ব পাৰা। প্ৰথমে আমি এই যে মিক্স ফ্ৰেকশ্যন আছে মানে মিশ্ৰ ভগ্নাংশ আছে ইয়াক অপকৃত ভগ্নাংশলৈ লৈ যাম। ইয়াত তলত থকা 2 লিখিবা, এই দুটাক মাল্টিপ্লাই কৰা 12 2 যা হ'ব 24, 12 2 গুণ হ'ল 24 আৰু ওপৰৰ সংখ্যাটো যোগ কৰিলে হ'ব 25, হৰণ হৈ যাব 10। ব্ৰেকেট আছে, ব্ৰেকেট ৰাখিলো, মিটাৰটো বাহিৰত ৰাখিলো। ভালদৰে মন কৰিবা এতিয়া 25/2 25/2 থাকিব। এই হৰণৰ ঠাইত আমি পূৰণ দিম। পূৰণ দিলে হ'ব কি ইয়াৰ তলত এই 10টোৰ তলত এটা 1 এক এটা আছে, ই উলটি যাব, উলটি পেলাই হ'ব 1/10। এতিয়া আমি সহজে কাটিবলগীয়া সংখ্যাবোৰ কটাকটি কৰি দিওঁ। ইয়াক আমি 5 দি পেলাই কাটিব পাৰোঁ, 5 5 যা 25 আৰু ইয়াক কাটিব পাৰোঁ 5 2 যা 10। ইয়াত কাটিবলগীয়া আৰু সংখ্যা নাই তেন্তে আমি ইয়াত লিখিব পাৰোঁ 5 1 যা হ'ব 5 আৰু 2 2 যা হ'ল 4। যেহেতু চাবা এইটো এটা ইম্প্ৰপাৰ ফ্ৰেকশ্যন মানে অপকৃত ভগ্নাংশ, যেহেতু ওপৰৰ সংখ্যাটো ডাঙৰ তলৰটোৰ পৰা তেন্তে আমি এনসাৰ ইয়াক এনেদৰে ৰাখিব নোৱাৰোঁ। ইয়াক আমি কৰিম এতিয়া মিক্স ফ্ৰেকশ্যন লৈ যাম। এই 4 দি পেলাই 5ক ডিভাইড কৰি দিবা, 4 1 যা হ'ব 4 নামিল 1। ইয়াক আমি লিখিম এই তলত থকা 4 4 লিখিবা, এই কোৱেশ্যন যি আছে ভাগফল যি আছে ইয়াক আগত লিখিবা আৰু ভাগ হেতুক ওপৰত লিখিবা আৰু ইয়াত আমি মিটাৰ দিম। এটোৱে হ'ল ইয়াৰ উত্তৰ, মানে প্ৰতি টুকুৰাৰ দৈৰ্ঘ্য হ'ব 1/4 মিটাৰ।